ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2024 ফালৰ পৰা নতুনকৈ ওলাইছে 21,413টা গ্ৰামীণ ডাক সেৱক GDSৰ কাৰণে পোষ্ট। আৰু এই পোষ্টকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 3 মাৰ্চ 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু টোটেল পদ হৈছে আপোনালোকৰ 21,413টা ওলাইছে গ্ৰামীণ ডাক সেৱক GDSৰ কাৰণে। আৰু ইয়াৰে GDSৰ আপোনালোকৰ 3টা কেটেগৰীত ওলাইছে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPMৰ কাৰণে ওলাইছে, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM আৰু ডাক সেৱকৰ কাৰণে ওলাইছে। টোটেল পদ হ'ল আপোনালোকৰ 21,413টা। আৰু ইয়াৰে পোষ্ট অফ আছাম অসমৰ কাৰণে পদ আছে আপোনালোকৰ 145টা। আৰু ইয়াৰ আপোনালোকৰ BPMৰ দৰমহাত থাকিব 12,000 পৰা 29,380 টকা পৰ্যন্ত। ABPM ডাক সেৱকৰ দৰমহাত থাকিব 10,000 পৰা 24,470 টকা পৰ্যন্ত। বয়সৰ ক্ষেত্ৰত আপোনালোকে 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব, OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব, PWD আনৰিজাৰ্ভসকলে 10 বছৰ বেছি হ'লেও পাৰিব, আৰু PWD OBC সকলে 13 বছৰ বেছি হ'লেও পাৰিব, আৰু PWD SC ST সকলে 15 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতাটো আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ব। এই পদকেইটাৰ কাৰণে মেট্ৰিক পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কম্পিউটাৰটো আপোনালোকে অলপ জনা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত এপ্লিকেশ্যন ফিজটো ধৰিছে UR OBC সকলে দিব লাগিব 100 টকা, SC ST সকলে দিব নালাগে, ফিমেল PWD আৰু বাকীসকলে দিব নালাগে। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 3 মাৰ্চ। তো যদি আপোনালোকে এই গ্ৰামীণ ডাক সেৱকৰ পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে 3 মাৰ্চ 2025লৈকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।